Hari Ora Krishna Shankara Guru Hari Om Namo Bhagavate Vasudevaya হে কৃপালু বৈষ্ণৱ সমস্ত আমাৰ ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আমি আপোনালোকক সেৱা জনাইছোঁ। ভাগৱতৰ চতুৰ্থ স্কন্ধৰ আমি আপোনালোকক চতুৰ্থ ভাগী পাঠৰ কাৰণে আমি আগবাঢ়িছোঁ। এই ভাগী পাঠত মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তক তিনিজন দেৱতাৰ আশীৰ্বাদত অত্ৰি মুনিৰ কেনেকুৱা সন্তান লাভ হ'ল সেই বিষয়ে আমাক এতিয়া পাঠে বা পদে জনাব। হে মৈত্ৰেয় বদতি শুনা বিনুৰ মহন্ত হি স্তুতি নতি কৰি অৰ্তি প্ৰাৰ্থী লন্ত শুনি তিনি দেৱ শ্ৰেষ্ঠ হৰিষ লভিলা হে হাস্য কৰি সুমধুৰ বচন বুলিলা শুনি মুনি যে নহিলি সংকল্প তোমাৰ তাকে সিদ্ধি কৰিবাক যতন আমাৰ একজন চিন্তিলায়া শিলো তিনিজন আৰু সেইটো কহো শুনা ভূঞা এক মন পুত্ৰ কামে তুমি যাক সংকল্প কৰিয়া অজগত ঈশ্বৰ তত আশা চিন্তিয়া সেহি একে তত আমি তিনি ঈশ্বৰ ব্ৰহ্মা বিষ্ণু শিৱ আমি একে কলে অত্ৰি স্বৰূপ ঋষিৰ সাধনা শ্ৰেষ্ঠ সাধনা, অনসূয়া স্বৰূপ দেৱীৰ ঈশ্বৰ সাধনা শ্ৰেষ্ঠ সাধনা। এই অনসূয়া আৰু অত্ৰি আমাৰ দেহ তত্ত্বৰ ফালৰ পৰা আমাৰ অন্তৰৰ বিশুদ্ধ যি মনোভাৱ, অন্তৰৰ যি পবিত্ৰতা, অন্তৰৰ যি শুদ্ধতা, অন্তৰৰ যি বিনম্ৰ স্বভাৱ, ইয়াকে কোৱা হয় অনুসয়া বুলি। যি হৃদয়ত অসূয়া অপ্ৰীতি হিংসা দেশ অথবা বিদ্বেষ যিজনৰ হৃদয়ত এইবিলাকে স্থান নাপায় সেই হৃদয়ৰ নাম হ'ল অনুসয়া। এই পৰম পবিত্ৰ ভাৱনা আৰু ভক্তিৰ চিন্তনক হৃদয়ৰ দেৱতা হিচাপে যিজনে ধাৰণ কৰে সেইজনেই যেন অত্ৰি। অত্ৰি মানেই হ'ল দিব্য জ্ঞান, অত্ৰি মানেই হ'ল ব্ৰহ্মবিদ্যা। অত্ৰিৰূপী পৰম পুৰুষৰ পৰম তত্ত্ব অনসূয়াৰূপী প্ৰকৃতিৰ লগত এক হৈ এক ঈশ্বৰক এককভাৱে বুজিছে। পুৰুষ প্ৰকৃতি হৈ বা একমতি, অৰ্থাৎ পুৰুষৰূপী আমাৰ এই আত্মাই
দেহক ধাৰণ কৰি থাকে। দেহৰ স্বভাৱ মায়াৰ অধীন। এফালে যদি লোভ, অন্যফালে মোহ, এফালে যদি কাম, অন্যফালে ক্ৰোধ, এই সমস্ত মায়াৰ ভ্ৰান্তিবিলাকক অতিস্বৰূপ দিব্য জ্ঞান সাধনা আৰু ভক্তিৰ যোগেদি আমাৰ পৰা আমি আঁতৰ কৰিব পাৰোঁ। সেইবাবে এক ঈশ্বৰক যদি আমি চিন্তা কৰোঁ, এক ঈশ্বৰক যদি আমি উপাসনা কৰোঁ, এক ঈশ্বৰক যদি আমি ভজোঁ, ব্ৰহ্মা বিষ্ণু আৰু মহেশ তিনিজনৰ পূজা এজন বুজিলেই হৈ যায়। অতিস্বৰূপ ঋষিৰ তপস্যাই এক ঈশ্বৰৰ উপাসনাক যে শ্ৰেষ্ঠ উপাসনা, এই কথাকেই যেন আমাক কায় বাক্য আৰু মনেৰে প্ৰত্যয় নিয়াব বিচাৰিছে। সেইবাবেই এক ঈশ্বৰৰ পৰম তত্ত্ব ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰী সৃষ্টি স্থিতি আৰু লয় হৈ আমাৰ জীৱনলৈ যেতিয়াই আমি জন্ম ল'লোঁ তেতিয়াই আমাৰ ৰচনা হ'ল মৃত্যু। জন্ম আৰু মৃত্যুৰ এই মায়াৰ বাসনাৰ পৰা আমি যদি মুক্ত হ'ব বিচাৰোঁ, তেতিয়াহ'লে আমাৰ দৃষ্টি হ'ব লাগিব ঊৰ্ধ্বগামী। আমি দৰ্শন পাব লাগিব পৰম পবিত্ৰ বিষ্ণুৰ সনাতন সত্তা সমস্ত জীৱৰ মাজত, সমস্ত প্ৰকৃতিৰ মাজত। শিৱৰূপী আত্মদৰ্শন, বিষ্ণুৰূপী ব্যক্তি আৰু ব্ৰহ্মাৰূপী ব্ৰহ্মতত্ত্ব, এই তিনি বস্তুক মহত্ব ৰূপেৰে জগতৰ এক ঈশ্বৰে ধাৰণ কৰে। সেইবাবেই অতিস্বৰূপ ঋষিৰ দিব্য সাধনাৰ ফচল হৈ, অতি আৰু অনসূয়াৰ তপস্যাৰ সাৰ্থক ৰূপ হৈ তিনি অহংকাৰ, তিনি গুণৰ তিনি দেৱ তেওঁলোকক দৰ্শন দি আশীৰ্বাদেৰে ধন্য কৰিবলৈ আহিলে। এই কথাকেই মৈত্ৰেয় স্বৰূপ ঋষিয়ে বিদুৰ স্বৰূপ মহন্ত সৃষ্টি স্থিতি আৰু লয়ৰ বিষয়ে তেওঁ যি সুধিছিলে প্ৰশ্ন, এই প্ৰশ্নৰ উত্তৰত অতিমুনিৰ তপস্যাৰে সৃষ্টি স্থিতি আৰু লয়ৰ কাৰক কাৰণ নাৰায়ণ তিনি অংশ হৈ তেওঁলোকৰ সন্তান হৈ অতি আৰু অনসূয়াৰ কোলালে আহিব। এই কথাকেই আমাক ভাগৱতে জানিবলৈ দিছে। হে ৰাম এতেকে আমাৰ অংশ ভূত তিনিজন হে লোকত প্ৰখ্যাত হৈবে তোমাৰ নন্দন। যিহেতু আমাৰ অংশ লোভী বেতনয় তোমাৰ উপসিদ্ধ হৈবে শুদ্ধ যশাচয়। অতি আৰু অনসূয়াৰ এক ঈশ্বৰৰ যি সাধনা, এক ঈশ্বৰৰ সাধনাই তেওঁলোকৰ সন্তানৰ ৰূপ লৈ পিতৃ মাতৃৰ যশ খ্যাতি আৰু গৌৰৱ এই জগতত ব্যাপ্ত কৰিব। তিনিওজন দেৱতাই অতি আৰু অনসূয়াক আশীৰ্বাদ দিলে, আমাৰ তিনিজনৰ তিনি অংশই তোমাৰ পুত্ৰ ৰূপেৰে তোমাক আনন্দিত কৰিব, তোমাৰ যশ খ্যাতি গুণ আৰু গৌৰৱ এই জগতত বিস্তাৰ কৰিব। হে কৃপালু বৈষ্ণৱ সমস্ত এজন ঈশ্বৰৰ উপাসনাই অতিস্বৰূপ ঋষি অনসূয়া স্বৰূপ দেৱীৰ মনৰ আনন্দ, হৃদয়ৰ আনন্দ, ঈশ্বৰ প্ৰাপ্তিৰ ব্যৱস্থা হৈ গ'ল। এই বৰ দিয়া যাইবে শান্ত তিনি দেৱ ভাজা সমে দুনাই ঋষি কৰিলন্ত সেৱ প্ৰেমে অংগ পুলকিত সজ্জল নয়ন পাদ্যয়জ্ঞে পূজিলন্ত তিনিৰো চৰণ দুয়োজনে কীৰ্তনজলি চাহি আয়া সন্ত তাৰা কৱাচ ৰাখি পাছে তিনি ভগৱন্ত চকি চকি জানে নিজ স্থানে চলি গলা পাছে অত্ৰি পত্নী গৰ্ভে
তিনি জাত ভৈলা হে ব্ৰহ্মা অংশে চন্দ্ৰ বিষ্ণু দত্ত যোগেশ্বৰ হে শিৱ অংশে জন্মিলা দূৰ বাসা মুনিবৰ এই মতে অত্ৰিগীহে তিনি দেৱজাত হে প্ৰপঞ্চিয়া কৈল কথা তোমাৰ আগত মৈত্ৰেয় গুৰুজনে বিদুৰ মহামতীক জনালে সেই বিদুৰ মহামতী তিনিজন দেৱ ঈশ্বৰৰ পৰম পবিত্ৰ ৰূপ এই তিনিজন দেৱ এক ঈশ্বৰৰ এক অভিন্ন ৰূপ শতৰজতম তিনি অহংকাৰক তিনিজন দেৱে প্ৰতিভাত কৰি সৃষ্টি স্থিতি আৰু লয় এই তিনি কাৰ্যক একেজন ঈশ্বৰে সম্পাদন কৰে এই একেজন ঈশ্বৰৰ পৰম পবিত্ৰ তিনি অহংকাৰ তিনি তত্ত্ব হৈ অতি আৰু অনসূয়াৰ কোলালে তিনিটি পুত্ৰ ৰূপেৰে আহিলে আৰু তেওঁলোকৰ নাম তেওঁলোকৰ নাম হ'ল সোম সোম মানে হ'ল চন্দ্ৰ অন্যজনৰ নাম হ'ল দত্ত আৰু অন্যজনৰ নাম হ'ল দুৰ্বাসা এই তিনিওজন বিখ্যাত ঋষিৰ জন্ম হ'ল অতি আৰু অনসূয়াৰ সন্তান হিচাপে ব্ৰহ্মা অংশে চন্দ্ৰ বিষ্ণুৰ অংশে দত্ত আৰু শিৱৰ অংশে জন্মিলে দুৰ্বাসা সেইটো কাৰণেই দুৰ্বাসা যিহেতু লয়ৰ কাৰক কাৰণ হ'ল শিৱ লয়ৰ কাৰক আৰু কাৰণ হ'ল হৰ সেইবাবে হৰৰ অংশত জন্ম হোৱা দুৰ্বাসাক সকলোৱে কুধি আৰু এজন খঙাল ঋষি বুলিয়ে জানে কিন্তু দুৰ্বাসাৰ মহত্ব যদি আমি ভালদৰে লক্ষ্য কৰোঁ অতিৰ সাধনাৰ ফচল জগতৰ ঈশ্বৰ কৃষ্ণৰ গুৰু জগতৰ ঈশ্বৰ কৃষ্ণৰ কুলগুৰু হ'ল দুৰ্বাসা দুৰ্বাসা স্বৰূপ গুৰুক জগতৰ ঈশ্বৰে গুৰু বুলি বৰণ কৰে জগতৰ ঈশ্বৰজন যোগেশ্বৰ কৃষ্ণ জগতৰ ঈশ্বৰেও দুৰ্বাসা স্বৰূপ ঋষিক সেৱা কৰে শ্ৰদ্ধা কৰে দুৰ্বাসা স্বৰূপ ঋষিৰ পৰা আশীৰ্বাদ ভিক্ষা কৰে তেওঁৰ যোগেদি ৰচনা কৰা এই প্ৰকৃতি তেওঁৰ যোগেদি ৰচনা কৰা এই অহংকাৰক তেওঁ সদায় মান্যতা দিয়ে ভকত বৎসল ভগৱানে অতি আৰু অনসূয়াৰ দিব্য সাধনা তেওঁ আশীৰ্বাদৰ ফচল হৈ এই ধৰাধামলৈ তিনিজন পুত্ৰ ৰূপেৰে তেওঁ নমাই অনা চন্দ্ৰ দত্ত আৰু দুৰ্বাসা তিনি অহংকাৰৰ তিনি ৰূপ হে কৃপালু বৈষ্ণৱ সমস্ত অতি অনসূয়াৰ সাধনাৰ ফচল এই জগতক পবিত্ৰ কৰাৰ দিব্য ব্যৱস্থা তিনি অহংকাৰক নিৰ্যান কৰাৰ দিব্য ব্যৱস্থা হৈ দুৰ্বাসাই হ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ যদুবংশৰ কুলগুৰু দুৰ্বাসাৰ কাৰণেই ধ্বংস হ'ল যদুকুল অৰ্থাৎ যদুকুলৰ ধ্বংসৰ কাৰণেই হ'ল দুৰ্বাসা দুৰ্বাসাই দিছিল অভিশাপ যে এইটোৱেই তহঁতৰ গোটেই কুলটোক বিনাশ কৰিব লয়ৰ কাৰণ হৈ বিনাশৰ কাৰণ হৈ অতিৰ তপস্যাৰ সাৰ্থক ৰূপেৰে যদুবংশৰ ধ্বংসৰ কাৰণো দুৰ্বাসাৰ অভিশাপেই হ'ল হে কৃপালু বৈষ্ণৱ সমস্ত চন্দ্ৰ স্বৰূপ যি সোম এই সোমে বিবাহ কৰাইছিলে দক্ষৰ ২৭ গৰাকী কন্যা এই ২৭ গৰাকী কন্যাৰ ভিতৰত আটাইতকৈ বেছি চন্দ্ৰই মৰম কৰিছিল ৰোহিণী নামৰ ভাৰ্যাগৰাকী ৰোহিণী নামৰ ভাৰ্যাগৰাকীক চন্দ্ৰই বৰণ কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্মৰ নক্ষত্ৰটোকেই যেন ৰোহিণী হিচাপে ৰচনা হৈ গ'ল জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্মৰ নক্ষত্ৰ হ'ল ৰোহিণী যি নক্ষত্ৰই জীৱনৰ পোহৰ জীৱনৰ উদ্দীপনা জীৱনৰ পবিত্ৰতাক বুজাই এই ৰোহিণী স্বৰূপ নক্ষত্ৰত জগতৰ ঈশ্বৰ কৃষ্ণৰ জন্ম আৰু এই ৰোহিণী স্বৰূপ নক্ষত্ৰ চন্দ্ৰস্বৰূপ অতিৰ পুত্ৰৰ ভাৰ্যা আছিলে
এই ৰোহিণী স্বৰূপ দেৱীৰ পুত্ৰ হ'ল বলৰাম প্ৰভু। ৰামৰূপী ঈশ্বৰ ৰোহিণী স্বৰূপ মাতৃৰ গৰ্ভত ঈশ্বৰ হিচাপে অৱতাৰ ধাৰণ কৰিলে। অনসূয়া আৰু উত্তীৰ তপস্যাৰ ফচল দাপৰ যুগত কৃষ্ণস্বৰূপ ঈশ্বৰ বলৰাম স্বৰূপ ঈশ্বৰৰ লগতো কেনেদৰে তেওঁ যে কাৰক কাৰণ আৰু নাৰায়ণ এই সমস্তখিনিক আমাৰ মাজত বিকট কৰি জগতৰ ঈশ্বৰ নাৰায়ণেই হ'ল সমস্তৰে কাৰণ। যিজন ঈশ্বৰ যোগেশ্বৰ, যিজন ঈশ্বৰ সৃষ্টি স্থিতি লয়ৰ এক কাৰণ, সেইজনেও ভকত বৎসল হৈ ভকতৰ তপস্যা আৰু আশীৰ্বাদক তেওঁ সাৰ্থক কৰি সেইজনৰ পুত্ৰকেই গুৰুৰূপেৰে বৰণ কৰিলে। সেইজনৰ পুত্ৰৰ ভাৰ্যাকেই নক্ষত্ৰৰূপেৰে ধাৰণ কৰিলে। সেইজনৰ পুত্ৰৰ নক্ষত্ৰস্বৰূপ ভাৰ্যাৰ নামৰ যোগেদি ৰোহিণী স্বৰূপ মাতৃৰ গৰ্ভত বলৰাম স্বৰূপ ঈশ্বৰ জন্ম ল'লে, স্থিতি ল'লে। হে কৃপালু বৈষ্ণৱ সমস্ত, অতি আৰু অনসূয়াৰ সাধনাৰ যি সফলতা, অতি আৰু অনসূয়াৰ সাধনাৰ যি সফল ৰূপ, এই ৰূপে আমাক দৰ্শন কৰালে এক ঈশ্বৰৰ গভীৰ তত্ত্বই। জগতৰ ঈশ্বৰজনক নিৰাকাৰৰ পৰা সাকাৰলৈ, পৰম পিতাৰ পৰা পুত্ৰলৈ, পৰম ব্ৰহ্মৰ পৰা তেওঁক নমাই আনে ক্ষুদ্ৰ ব্ৰহ্মলৈ। নিৰ্গুণ নিৰাকাৰ ঈশ্বৰজনক সগুণ সাকাৰ লীলাময় কৰি এই জগতলৈ নমাই অনাৰ ব্যৱস্থা হ'ল। অতিৰ তপস্যা আৰু অনসূয়াৰ সাধনাই জগতৰ ঈশ্বৰক বংশানুক্ৰমিকভাৱে পুত্ৰৰূপেৰে পোৱাৰ ব্যৱস্থা কৰি অতিস্বৰূপ ঋষি আৰু অনসূয়া স্বৰূপ পবিত্ৰ সাধনাই ভাগৱত ভগৱন্তক সাক্ষাৎ কৰাৰ দিব্য ব্যৱস্থা কৰি এই তিনিজন পুত্ৰই সৃষ্টি স্থিতি লয়ক ধাৰণ কৰি জগতৰ ঈশ্বৰ কৃষ্ণৰ গুণ যশ আৰু মহিমাকেই আমাৰ মাজত যেন বিকট কৰিছে। হে কৃপালু বৈষ্ণৱ সমস্ত, আমাৰ আজি পাঠ আৰু পৰ্যালোচনা আমি ইমানতেই সামৰণিৰ সেৱা ধৰিছোঁ। আমাৰ অহাবাকী পাঠত মনু কন্যাসকলৰ বিবাহ বৰ্ণন এই শীৰ্ষৰ পৰা আমি পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিম। হৰি ৰাম, জয় গুৰু শংকৰ কৃষ্ণ।